নমস্কাৰ যদি আমি সকলোলৈকে পলমকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে খন্তেক আগতে আমাৰ নৱজ্যোতি পুথিভঁৰালক উদ্বোধন কৰিবৰ কাৰণে নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আহি তেখেতে আজি আমাৰ নৱজ্যোতি পুথিভঁৰালক তেখেতে শুভ উদ্বোধন কৰে আৰু আজি আমাৰ কাৰণে এটা শুভ দিন। তেখেতে উদ্বোধন কৰাৰ লগতে আজি বিভিন্ন ধৰণৰ আমাৰ অসুবিধাৰ বিষয়ে তেখেতে বুজ লয় আৰু সেই অসুবিধাখিনিও তেখেতে সুন্দৰভাৱে তেখেতে নিজে দায়িত্ব লৈ সেই অসুবিধাখিনিও তেখেতে সুবিধা কৰি দিম বুলি ক'লে আৰু আজিৰ দিনটোতে তেখেতে এটা আমাৰ মানে টিভি তেখেতে আজি প্ৰদান কৰিম বুলি কৈছে আৰু লগতে আমাৰ নৱজ্যোতি পুথিভঁৰাল এটা বহুদিনীয়া পুথিভঁৰাল হয়তো আমাৰ তেনেকৈ গ্ৰাম্য অঞ্চলত হয়তো নগাঁও আমি অসমৰ কথা নকওঁ, হয়তো নগাঁৱৰ ভিতৰতে এনেকুৱা দুমহলীয়া পুথিভঁৰাল হয়তো আমাৰ এই কাছমাৰীতে আছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ আৰু আমাৰ যিহেতু আমাৰ যি যুৱক যুৱতীসকল আছে তেখেতসকল যথেষ্টখিনি শিক্ষিত আৰু শিক্ষিত হোৱা ফলস্বৰূপে তেখেতসকল আগন্তুক দিনতো আমাৰ পিছৰ প্ৰজন্মৰ যুৱক যুৱতীসকলকো একে শাৰীতে লৈ গৈ আমাৰ মানে সমাজখনক তেখেতসকলে ধুনীয়া কৰিবলৈ চেষ্টা কৰিছে আৰু আমি আশা ৰাখিছোঁ তেখেতসকলে যি যি পদক্ষেপ লৈছে যে তেখেতসকলে খেল ধেমালিৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মক আগুৱাই নিবলৈ বিচাৰিছে, তেখেতসকলে সাংস্কৃতিক জগতখনৰ জৰিয়তে তেখেতসকলে উঠি অহা প্ৰজন্মক আগুৱাই নিবলৈ বিচাৰিছে। কাৰণ আজিৰ দিনত ড্ৰাগছ মদ ভাঙৰ জৰিয়তে আমাৰ বহুখিনি ল'ৰা ছোৱালী ইতিমধ্যে টুঙা হৈ পৰিছে আৰু সেই সমাজখনৰ পৰা যাতে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি নতুন জীৱন দান দিয়া উদ্দেশ্যে আজি আমাৰ নৱজ্যোতি পুথিভঁৰালে আগন্তুক দিনত যথেষ্টখিনি কৰণীয় কাম কৰি যাব আৰু সেইকাৰণে আমি নৱজ্যোতি পুথিভঁৰাল যুৱক যুৱতী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে যি মনোভাৱেৰে তেখেতসকলে নৱজ্যোতি পুথিভঁৰাল আজি উদ্বোধন কৰিলে বা বিধায়ক মহোদয় আহি উদ্বোধন কৰিলে তেখেতসকলৰ এই উদ্বোধনী অনুষ্ঠানৰ লগতে নৱজ্যোতি পুথিভঁৰালৰ তেখেতসকলৰ লক্ষ্য আৰু উদ্দেশ্য যি আছে সেইখিনি সকলোখিনি সফল হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।